আজি আমি বালিপৰা অঞ্চলৰ 15খন গাঁৱৰ এটি অনুষ্ঠান আছে আমাৰ ইয়াতে বালিপৰা উন্নয়ন সমিতি নামেৰে আমি প্ৰতি বছৰেই 15খন গাঁৱৰ জ্যেষ্ঠ লোকসকলক মাতি আমি ইয়াতে এসাঁজ ভোগালী এসাঁজ আমি ইয়াতে খাওঁ মিলা প্ৰীতিৰে সম্প্ৰীতিৰে কিন্তু বালিপৰা এটা পৰম্পৰা আছে প্ৰতিখন গাঁৱে নিজা নিজাকৈ এই অনুষ্ঠানভাগ কৰে উৰুকাৰ দিনা কিন্তু আমি উৰুকাৰ আগতেই আজি এই অনুষ্ঠানভাগ আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমি বালিপৰাৰ এটা পৰম্পৰা বালিপৰা যি আমাৰ উন্নয়ন সমিতিৰ এটা অনুষ্ঠান এই অনুষ্ঠানৰ পৰম্পৰা সৈতে লগত সংগতি ৰাখি এখন কেলেণ্ডাৰ আমি ইয়াতে আজি উন্মোচন কৰিলোঁ আৰু লগতে আমাৰ বালিপৰা অঞ্চলৰ এটা যুৱ সাহিত্যিকৰ বঁটা লাভ কৰা প্ৰাঞ্জল প্ৰতিম বৰা তেখেতকো আমি ইয়াতে সম্বৰ্ধনা জনালোঁ আৰু দুগৰাকী আছিল আমাৰ প্ৰাঞ্জল বৰা আৰু প্ৰাঞ্জল দাস আৰু গীতাশ্ৰী দাস তেখেতসকল যেনিবা অনুপস্থিত হ'ল এই তিনিগৰাকীয়ে বালিপৰাৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে যুৱ লেখকৰ যি পুৰস্কৃত হৈছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমানখন গাঁও আজি আমাৰ 15খন গাঁও ইয়াতে উপস্থিত আছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰ অনুষ্ঠিত কৰা পৰৱৰ্তী সময়ত আজি ঘোষণা হৈছে যে পৰৱৰ্তী কালত আৰু আন এখন গাঁৱত অনুষ্ঠিত হ'ব আৰু আন এখন গাঁৱত এই যি আমাৰ ভোগালী এসাঁজ আমি খোৱাৰ ব্যৱস্থা আমি কৰিম তাৰ ইতিমধ্যেই আমাৰ মাছৰ কাৰণে পইচা দিয়া মানুহ আমাৰ ইতিমধ্যে ওলাইছেই যে তেওঁলোকে মাছ আগবঢ়াব আৰু সেই মাছৰ দ্বাৰাই আমাৰ ভোগালী ভোজ আমি গ্ৰহণ কৰিম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।